বহুত দিন হ'ল ভিডিঅ' দিয়া হোৱা নাছিল। এয়া মোৰ ছোৱালী জন্ম সম্পূৰ্ণ এমাহৰ পাছত আমাৰ ঘৰৰ পৰা বৰ্তা বৰমা নবৌ ছোৱালী তেনেকৈ কৰি আহিছিল। আহিয়ে থাকে বাৰু, এইটো আকৌ এমাহৰ পাছত অহা ভিডিঅ' এটা কৰি ৰাখিলোঁ। আগৰবিলাকতো আপোনালোকক দেখাইছিলোঁৱেই। এইফালে আমাৰ মায়ে সকলোকে চাহ তামোল দি ল'লে। তাৰপাছত আকৌ আমাৰ নবৌ ছোৱালীজনীক মানে আমাৰ ছোৱালীক ল'বলৈ লাগে, মানে আমাৰ শিৱাঞ্চীক ল'বলৈ লাগে। বৰমাই ভয়ে ভয়ে তাইক ওলাত তোলাই দিছে। তাইও ল'বলৈ বৰ মন গৈছে, কিন্তু তাইও ভয় কৰিছে পৰি যাবগৈ নেকি বুলি। বাইকৰ লোৱা হ'ল। তাৰপাছত এইফালে মামীয়েকে লৈছে আমাৰ ছোৱালীৰ মামী বৰ্তমান এগৰাকীয়ে, এইগৰাকী মাজু মামী। আপোনালোকেতো জানেই, ঘৰৰ পৰা আহিলে ঘৰৰ মানুহে খোৱা কিবা এটা হ'লেও আনে। মই যিহেতু অসুস্থ আছিলোঁ তেতিয়া, সেইবাবে বৰমাই মোৰ বাবে শিঙি মাছৰ জোল অলপ বনাই লৈ আনিছিল আৰু পাতত দিও অলপ আনিছিল। তাৰপাছত আমি আটাইকেইজনী আহিলোঁ বাৰীৰ পাছফালে ভাতকেৰেলা চাবলৈ বুলি। আমি এতিয়া ভাতকেৰেলা বিচাৰোঁ, আপোনালোকে চাই থাকিব দেই। লৈ আনে সিহঁতি। আমি দুয়োজনীয়ে ভাতকেৰেলা বিচাৰি আছোঁ, ভাতকেৰেলা পাইছোঁ। তাৰপাছত বৰমা আহিলে, বৰমাই এইফালে ৰঙালাও গছৰ আগবিলাক ইমান ধুনীয়াকৈ লাগি আছে, সেই আগবিলাকো খাব পাৰি বুলি মোক জনাই আছে, দাইলত দি আলুৰ লগত ভাজি। আমি বোলো খাওঁ তেনেকৈ, কিন্তু সদায় খোৱা নহয়, মাজে মাজে খাওঁ। আপোনালোকে খায়নে জনাবচোন। খাবলৈ মানে বহুত ভাল লাগে। আপোনালোকে যদি কোনোবাই খাই পোৱা নাই, তেনেহ'লে ৰঙালাও আৰু জাতিলাও আগ বনাই খাব, বহুত ধুনীয়া হয় খাবৰ কাৰণে। এনেকুৱা হেৰিও ৰঙালাও এনেকুৱা তাতে মাছ দি কিনে তাতে দি দিলে আৰু এনেকৈ চিকিং কৰি আমি ইমান জংঘলৰ মাজত থকা ভাতকেৰেলাবোৰ বিচাৰিব নোৱাৰোঁ, সেইটো কাৰণে দেউতা সোমাই গৈছে। বহুত লাগি আছে, কিছুমানবোৰ যে পকি মানে গেলি গৈছেগৈ, সেইটো কাৰণে তেখেতে সোমাই গৈ আনিছেগৈ। পালোঁ বাৰু ভালেমান, যথেষ্টকেইটা পালোঁ, ডেইলি ছিঙি থকাই হয়। দেখাই দিয়া কচোন। পাচলিও ছিঙি হ'ল, আকৌ ঘৰলৈও যাব হ'ল। আজি দুবিয়নি মন গ'ল ফটো মাৰিবলৈ। মই ফটো মাৰি দিলোঁ, ধুনীয়াকৈ ভিডিঅ' কৰি। আহিব দাদা ৰখি আছে খালি। আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।